ৰাজধানী দিল্লীত বোমাতংক দিল্লীৰ তিনিখনকৈ বিদ্যালয় ডিপিএছ চালৱান কেম্ব্ৰিজক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি বোমা থকা বুলি পুৱাই অজ্ঞাত লোকৰ ইমেইল প্ৰেৰণ ইয়াৰ পাছতে তৎপৰ দিল্লী আৰক্ষী আৰু দিল্লী অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত আৰক্ষীৰ তদন্ত আৰম্ভ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে